নাৰায়ণ কৃষ্ণ 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 ইন্দ্ৰ গোসাঁই সেৱা কৰিলি গোসাঁই সেৱা কৰি দৰ্জা ভাগ বন্ধ কৰি দিলে বাৰু বাৰু কৃষ্ণ প্ৰভু কৃষ্ণ কচোন আচ্ছা ডাঙৰ খবৰ এটা বহাকে বল নেকি নালাগে নালাগে নবহো এতিয়া হেৰি কণ্টেক্ট এটা ল'লো নহয় কণ্টেক্ট কেনেকুৱা কণ্টেক্ট ৰাজখোৱা ঘৰত চাউল সিজোৱা আছে দুপৰীয়ালে ৰাজখোৱা মানে আমাৰ এই দুগেশ্বৰ ৰাজখোৱা তাতে 10,000 টকাত লৈছো কণ্টেক্টটো 10,000 এতিয়া ভকতো লাগে বোলে 4-5জন গতিকে মই ভাবিছো বোলো তেখেতসকলক বোলো টকা 100 দি বাকীখিনি আমি সামৰি ল'ম আৰু খুব ভাল কথা খুব ভাল কথা আৰু কেতিয়ালৈ কি হ'বা কাইলৈ বাকী ভকত কেইজনক কলি নে নাই কলো কিমান টকাত কণ্টেক্ট লৈছ 10,000 ঠিক আছে আমি দুটাই অলপ আমি দুটা মানে কি ভকতক কিবা এটা কৰিম আৰু শান্তি বান্তি তেওঁলোকক মই কোৱা নাই নহয় যে মই কণ্টেক্ট লৈছো বুলি চাউল সিজোৱা নাম সেৱাৰ পিছতে হ'ব নে পিছদিনা নাই চাউল সিজোৱা এই নামৰ পিছতে হ'ব পিছে এই চাউল সিজোৱা মাছৰ নে নিৰামিষ মাছৰ ঠিক আছে গতিকে ভালেই হ'ব মই আকৌ সেই দেউকণহঁতকো কৈ থৈছো দেউকণ তেতুন আটাইকেইটাকে কৈছো লেলা হয় নেকি পুতু হয় নেকি খুব ভাল কৈছো এই মহেশ্বৰক ক'লি নাই মহেশ্বৰক নকলো নহয় দেউৰী কাৰণে লাগিব হ'ব মই একো এই সন্ধিয়াকে খাওঁতকে মই খুব ভাল কাম কৰিছো এনেকে দুই এটা কণ্টেক্ট ৰাখিব লাগিব নহ'লে আমি চলিব নোৱাৰো মানুহে যি কয় কওক মানুহতো বাদ দে মানুহে আকৌ ব্যৱসায় বুলি ক'ব পাৰে বাদ দে সেইবিলাক মানুহে চলাব নে আমি কেনেকে চলিম হয় নহয় বাৰু গতিকে যি কৰিছ ভালেই কৰিছ তই খুব ভাল এটা কথা কিন্তু তই ক'ৰবাত যদি কেনেবাকে কণ্টেক্ট পাৱ ৰাখিবি আকৌ কিব নাৰাখি কৈছো মানে মাতিছিলি যে মাতিছিলো সেই দেউতাৰ শ্ৰাদ্ধভাগো পালেহি নহয় দেউতাৰ শ্ৰাদ্ধটো পালেহি তাকে সেই ৰোহিত ককাইদেউক মই কৈ থৈ আহিছিলোঁ যে সকামটোৰ কথা আগতীয়াকৈ কৈছোঁ সিহঁতৰ আকৌ যিহে সকাম থাকে অ'ত ত'ত সেইকাৰণে মই ৰোহিত ককাইদেউক কৈছোঁ যে আমাৰ ঘৰৰ সকামলৈ আকৌ তোহোঁ নোযোৱাকৈ নাথাকিবি সকাম ভাগলৈ যাবি দেওবাৰ দিনাখন পাতিম আৰু লগতে আকৌ মই কি কৈছিলোঁ জানো এই ইন্দ্ৰ ককাইদেউকো ৰোহিত ককাইদেউক কৈছিলোঁ যে কাণটো চোৱাই থবি সিও যেন ক'তো সেইদিনাখন আৰু সকাম চকাম নাৰাখে আমাৰ ঘৰলৈকে আহে হয় নেকি মাতিছ আহিব জানো আহিব কিয় নাহিব আৰু মই তাকো কৈ থৈ আহিছোঁ নহয় মই সেই কাম বনৰ পৰা সময় নাপালে সেই দীপালীকে পঠিয়াই দিম তোহোঁত যাবি মানুহ কিমান হ'ব চাগে এই মানুহ 10-12জন মান হ'ব বেছি নামাতো ওলাবও নোৱাৰিম নহয় চাউল সিজাব ন চাউল সিজোৱা সকামে এই অহাৰ আগে আগে সেই প্ৰসাদ চসাদ ধোৱাৰ সময়তে সেইটো প্ৰসাদ চসাদ ধুই কৰি লোৱাৰ পিছতে চিৰা দৈ অকণমান খুৱাম তাৰপিছতে আৰু সেই চাউল সিজোৱা মুঠি যোগাৰ কৰিছোঁ আমি আৰু কিনো আৰু নিৰামিষে আমি নিৰামিষে যোগাৰ কৰিছোঁ দে এতিয়া মাছ মাংস খুৱাবলৈ আমাৰতো পইচা পাতি ইমান নাই নহয় সেইকাৰণে আৰু নিৰামিষে কৰিছোঁ আৰু হ'ব দে নিৰামিষে হ'ব হয় দে আকৌ সেইখিনি আকৌ মাছ মাংস দিলে কোলাবও নোৱাৰিমগৈ পইচা পাতিয়ে নাতিম হয় দে পইচা পাতি বৰ অসুবিধা হৈ আছে হয় সেইকাৰণে তোক কৈছোঁ যে তই সেই দুইটাকে কৈ থৈ আহগে আৰু এইকেইজন ভকত মই সিদিনাখনে মাতি থৈ আহিলোঁ কিন্তু সিহঁত দুটাকহে মই একেবাৰে মতা নাই খালি কৈ থৈ আহিছিলোঁ তই যাচোন এপাক কৈ থৈ আহগে মই কৈ থৈ আহোঁগৈ নহ'লে আকৌ সেই বজাৰ সমাৰ গোটেইখিনি যা যোগাৰকৈ ধুনীয়াকৈ থ'বলগীয়াও আছে নহয় কাইলৈ ৰাতিপুৱা ক'ত কেনেকৈ তিয়াম কৰিম মেলিম সেইবিলাকতো আছে সেইটো কাৰণে মাহবোৰ আনিলি জানো সেই আনিলোঁ মই কালিয়ে আনিলোঁ তই ঘৰত নাথাকোঁতে সেই বজাৰ সমাৰখিনি ধুনীয়াকৈ কৰিম ফলহাৰখিনি আজি আনিমগৈ এতিয়া গৈ পেলাই নহ'লে আগতীয়াকৈ আনিলে আকৌ বেয়াও হৈ যাব নহয় সেইটোৱেইটো কথা সেইটোৱে আজি আনিবলৈ থৈছোঁ মই ফল মূলখিনি হেৰি দে মই মাতি থৈ আহোঁ নহ'লে যা তই মাতি থৈ আহগে আহিলেও হয় আৰু তাই মাতিতে সিহঁত দুটা আহিলেও হয় এই মই ফল মূলখিনি যা যোগাৰ কৰিব লাগিব নহয় সেইখিনি কিনি আনোগৈ এপাক বজাৰৰ পৰা গৈ পেলাই হেৰি আপোনালোকক মায়ে আহি পেলাই কৈছেহি ময়ো আহি পেলাই আপোনালোকক ক'বলৈ আহিছোঁ মায়ে সিদিনাখন কৈছিলে নাম এভাগ পাতিছে বোলে আৰু নিৰামিষ চাউল সিজোৱা
মায়ে মোক নামৰ দায়িত্বটো দিছিল আৰু ৰোহিতক এই দেউৰী বিলনৰ কাৰণে মাতিছিল কিন্তু কথা নহ'ল এতিয়া আমি যাব নোৱাৰিম নেকি নোৱাৰিম আমি সেই ৰাজখোৱা ঘৰত কণ্টেক্ট লোৱা আছে কণ্টেক্ট লোৱা আছে তহঁতৰ ঘৰত কি দিবি সিহঁতৰ ঘৰত চেলেং গামোচা ধুতি আৰু লগত সেয়াটো আছে নগদ পইচা আকৌ বৰালি মাছৰ ভোজ সেইটোতো কথাই নাই হাৰি ভাঙা বিল নহ'ব কিবা এটা ব্যৱস্থা কৰ বেলেগৰ পৰা আনি যেনে তেনে কামটো আমি যাব নোৱাৰিম আৰু নিৰামিষ যেতিয়া যেনে তেনে আৰু এই আমি চুক্তিত পৰি গলো নহয় এতিয়া আমি চুক্তি কৰিলো গতিকে আমি যাবই লাগিব আপোনালোককতো মায়ে আগতীয়াকে কৈছেহি এই কোৱাটো কৈছিলে এতিয়া নহ'ব আৰু গতিকে তহঁতে বেলেগ এটা ব্যৱস্থা কৰ তহঁতে এটা কাম কৰ ওচৰৰ সেই বেলগুৰিৰ পৰা লৈ আহ 4-6জন ভকত লাগিব লৈ আহ হৈ যাব চলি যাব একে নামহে আৰু কৃষ্ণ একো চলিব চলি যাব যা তেনেকে তই মাক কগে যা হ'ব দিয়ক তই আকৌ কবি আকৌ ভঙাই পেলাই যা চাচোন কথাটো চা দুধেশ্বৰ ঘৰত ভোজৰ আকৌ কণ্টেক্ট লৈছো 10 নে 12,000 10 নে 12 সঁচা কথা কবি কিন্তু সেইকেইটা পইচা আমি নামতিক কি কয় ভকতক 100-150 টকা খাই দিম আৰু তোৰে মোৰে সেইটো এৰি আমি সিহঁতৰ ঘৰলৈ যাম এইটো কেতিয়াও হ'ব নোৱাৰে গতিকে যি কৰে কৰক সেইটোৱে বৰালি মাছ হাৰি ভাঙা বিল গতিকে আমি ইয়াতে থাকিব লাগিব তালৈ নাযাওঁ ফাইনেল ছোৱালীজনী অথনিয়ে পঠিয়ালো এতিয়াও আহি পোৱাহি নাইকিয়া তাই আহিছে মা এই তেখেতসকলে আহিব নোৱাৰো বুলি ক'লে আহিব নোৱাৰে কিয় আহিব নোৱাৰে এই ৰাজখোৱা ঘৰত যে কণ্টেক্ট লৈছেনো তালৈ যাব কণ্টেক্ট লৈছে কিহৰ কণ্টেক্ট ভোজৰ কণ্টেক্ট তাতো ভোজ আছেনো ইহঁতেতো নাহো বুলি সেইদিনাখনে ক'ব পাৰিলেহেঁতেন মই বেলেগ মানুহ যোগাৰ কৰিলোহেঁতেন এতিয়া ইহঁত দুটা নহ'লেও নহয় তাকে দেখিছ তই আকৌ বোলে আগতীয়াকে মাতিলি এতিয়া কৈছে কি আমি যাব নোৱাৰো তহঁতৰখনো কি দিবি আমি সেই তাত কণ্টেক্ট লৈছো এনেকে ক'লে ৰচোন মই গৈ এতিয়াই সুধিমগৈ দুইটাক সকামৰনো কণ্টেক্ট লয়নে মই এতিয়াই দুইটাকে সুধি ভালকে পালিটো দি থৈ আহিম ঠিকে আছে বাৰু যি কি নহওক তই যা মই কাইলৈ সোনকালে 8:30 মান বজাত তোৰ ঘৰত পামগৈ সোনকালে গা ধুবি আকৌ কি হ'ল তহঁতৰ ওচৰলৈ যে ছোৱালীজনী পঠিয়াই দিওঁতে তহঁতে আমাৰ ঘৰৰ সকামলৈ নেযাওঁ বুলি ক'লি যে কেনেকে যাওঁ কচোন ডাঙৰ কথা এটা হ'ল নহয় সেই দুগেশ্বৰ ঘৰৰ সেৱাভাগ কণ্টেক্ট ৰাখিলে গম পাইছ নে নাই তালৈ যাবই লাগিব এতিয়া নে কি ক তোৰ আকৌ তই তোৰ ঘৰত কি দিবি কি খুৱাবি দুগেশ্বৰ ঘৰত ধুতি গামোচা চেলেং সেইবোৰতো আছে আৰু নগদ আৰু বৰালি মাছৰ হাৰি ভাঙা বিলৰ কৈ দে হাৰি ভঙা বিলৰ গতিকে আমি সেই সেৱাভাগ যাবই লাগিব নগ'লে নহ'ব কাৰণ সেই ভাগটো এৰিব নোৱাৰো আমি কোনো পধ্যে এৰিব নোৱাৰো আমাৰ মুখৰ কথা আছে ৰচোন তহঁতকতো মই আগতীয়াকে কথাটো কৈছিলো আমাৰ ঘৰৰ সকাম ভাগৰ কথাটো আগতীয়াকে কৈছো তহঁতেতো এইটো কাম কৰিব নালাগিছিলে এই সকাম ভাগৰ কাৰণে তহঁতক মই কিমান বাৰ মই কৈ থৈছো সেই কথাখিনি জনাৰ পিছত আকৌ তহঁতে কণ্টেক্ট লৈছ তহঁতে কণ্টেক্টত কাম কৰ কি মানুহ তহঁত কণ্টেক্টত কাম কৰে আজিকালি সকামৰ কামত হয় দেই এনেকুৱা কিছুমান ভকত আছে এই সকামবোৰ কণ্টেক্টত কৰে পইচাৰ কাৰণে ইমান দূৰলৈ গুচি গৈছে এই দুখীয়া শ্ৰেণী মানুহে কি কৰিব তই কৈ থাকিবি নে আৰু আমাৰ পেট নাই আমি কেনেকে চলিম আমাৰ ঘৰ সংসাৰ নাই আমাৰ ল'ৰা ছোৱালী নাই তেনেকে কণ্টেক্ট ল'লেহে আমিও তেনেকে চলিব পাৰিম তহঁতৰ সকলো আছে আমাৰতো তেনেকে নাই আমি এনেকে সেৱা সকাম ভাঙিয়ে খাব লাগিব ৰচোন ককাইদেউ আমিনো সমাজ পাতি আছো কেলে ইঘৰে সিঘৰক যদি ইজনে সিজনক যদি সহায় কৰিব নোৱাৰো কণ্টেক্ট লৈ সকাম কৰি ধৰ্ম কৰিবলৈ আহিছ আজি দুখীয়া মানুহ এঘৰ বিপদত পৰিছে তহঁতে এই সকামটো যদি ভাঙি নিদিয়গে তেতিয়াহ'লে কি হ'ব বাৰু কচোন সেই মানুহবিলাক কেনেকে উদ্ধাৰ হ'ব বাৰু সেই মানুহবোৰ কেনেকে উদ্ধাৰ হৈ পেলাই কিবা এটা কৰিবলৈ আগবাঢ়িব তহঁতে যে এনেকে কণ্টেক্ট লোৱা কাম কৰিলি মানুহেনো সকাম কণ্টেক্টত কৰেনে মই বিপদত পৰিহে তহঁতৰ ওচৰলৈ আহিছো
তহঁতে মোক উদ্ধাৰ কৰিব নোৱাৰিলি সকাম ভাগ পাতি পেলাই তহঁতে যদি মোক সহায় কৰিব নোৱাৰ তেতিয়াহ'লে এইখন সমাজৰ প্ৰয়োজন কি মই এইখন সমাজত তেতিয়াহ'লে নাথাকোঁ যদি এইখন সমাজত মানুহে পইচাৰ কাৰণে সকাম নিকাম কৰে এই দেউৰী বিলনীয়া আচাৰ্যই যদি সকাম নিকাম পইচাৰ কাৰণে কৰে তেতিয়াহ'লে মই এইখন সমাজত নাথাকোঁ নালাগে মোক তহঁতৰ নিচিনা মোক সংগী মোক প্ৰয়োজন নাইকিয়া লাগিলে মই অকলেই থাকিম গম পাইছনে মই অকলেই থাকিম তহঁতে মই দেখুৱাম নালাগে তহঁতে মোক সকাম পাতি দিব ঐ ৰোহিত কথাটো বৰ বেয়া হ'ল নেকি এয়া দেখোন কথাটো বৰ বেছিলৈ গুচি গ'ল কি এৰা অহিন্দ কাম এটা কৰোঁ নহ'লে কি সন্ধিয়ালৈ গৈ তাইক অকণ বুজাওঁগে দুইটাই নহয় হা বুজাই নহয় তাই সেৱাটোৱে কৰিব লাগিব বুজিছে এয়া, এই এইটো বাদেই দে এইটো বাদেই দে এইবিলাক আৰু বৰালি মাছৰ ভোজৰ আশা বাদ বাদ দে। আৰু কণ্টেক্টটো বাদ দে এয়া নহ'বা আমাৰ নাক যাব নাক যাব মানে আমাৰ সমাজ নাথাকিব আমাৰ সমাজেই নাথাকিব এটা কাম কৰ আজি সন্ধিয়াই ওলা হা আহিবি সেইজনী বৰ টিঙি তোলা হৈ গুচি গ'ল নহয় বৰ বেয়া পাইছে কথাটো বৰ বেয়া হ'ব হ'বতো বৰ বেয়া হ'ব মানুহে শুনিলে আমাক হাঁহিব এই ওচৰ চুবুৰীয়াই হা আমাক শুনিলে হাঁহিব বাদ দে তেতিয়াহ'লে সন্ধিয়া যাম সন্ধিয়া ওলাবি ওলাবি